নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা যিসমূহ ছাত্ৰ ছাত্ৰী আছে আৰু মেট্ৰিক পাছ কৰা যিসমূহ ছাত্ৰ ছাত্ৰী আছে সিহঁতৰ এডমিশ্যন ল'বলৈ অৰ্থাৎ সিহঁতে যদি ফ্ৰী এডমিশ্যন বিচাৰে কলেজতেই হওক বা ইউনিভাৰ্চিটিতে হওক সিহঁতৰ ইনকাম চাৰ্টিফিকেটখন জমা দিব লাগিব। যদি আপোনালোকে ফ্ৰী এডমিশ্যন বিচাৰে কলেজৰ পৰা তেনে ক্ষেত্ৰত আপোনালোকে এই ইনকাম চাৰ্টিফিকেটখন জমা দিব লাগিব। আৰু যদি আপোনালোকে BSc বা BComতো এডমিশ্যন ল'ব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ এই ইনকাম চাৰ্টিফিকেটখন দৰকাৰ হ'ব, বা যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰতো এডমিশ্যন ল'ব বিচাৰে তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকৰ এই ইনকাম চাৰ্টিফিকেটখন দৰকাৰ হ'ব। তো এতিয়া কওঁ যে এই ইনকাম চাৰ্টিফিকেটখন বনাবলৈ যাওঁতে সাধাৰণতে বহুদিন সময় লৈ লয়। আপোনালোকে অনলাইন কৰিব, অনলাইন কৰাৰ প্ৰচেছো কিন্তু মোৰ চেনেলত দিয়া আছে। ডিজিটেল ইনকাম চাৰ্টিফিকেট ওলাই আহিব আৰু সেই ইনকাম চাৰ্টিফিকেটখন আপোনালোকে দিব। কিন্তু ইয়াৰ পৰিৱৰ্তে আৰু এটা উপায়ো আপোনালোকৰ হাতত আছে, যিটো এই ভিডিঅ'ত মই আপোনালোকৰ লগত ডিছকাছ কৰিম। যিহেতু আপোনালোকৰ হাতত সময় বহুতেই কম আৰু বহুত কম সময়ৰ ভিতৰত আপোনালোকৰ এনেকুৱা এখন ইনকাম চাৰ্টিফিকেট লাগে, যিটো চাৰ্টিফিকেট আপোনালোকে দেখুৱালে ফ্ৰী এডমিশ্যন পাব। তাৰ কাৰণে আপোনালোকৰ কেইখনমান ডকুমেণ্টছৰ দৰকাৰ হ'ব আৰু এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এদিনতে ইনকাম চাৰ্টিফিকেট উলিয়াই আনিব পাৰিব। তো ফৰ্মখন আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰে। এইটো অফিচিয়েল ফৰ্ম হয়, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য চাৰ্কেল অফিচাৰ, ৰহা ৰেভিনিউ চাৰ্কেল, ৰহা, নগাঁও, আছাম। এই ফৰ্মখন আপোনালোকে চাৰ্কেল অফিচত পাব। আপোনালোকৰ নিজৰ চাৰ্কেল অফিচত আপোনালোকে যাব, তাত গ'লে আপোনালোকে এনেকুৱা এখন ফৰ্ম পাব। তাত গৈ আপোনালোকে ক'ব যে ইনকাম চাৰ্টিফিকেটৰ ফৰ্ম লাগে। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, এই ফৰ্মখন সিহঁতে আপোনালোকক দিব আৰু লগতে আপোনালোকে কেইখনমান ডকুমেণ্টছ জমা দিব লাগিব। ডকুমেণ্টছসমূহ হ'ল, এক নম্বৰতে আপোনাৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেট, য'ত আপোনাৰ বৃত্তি লিখা থাকিব আৰু এটা আনুমানিক ইনকাম লিখা থাকিব। লগতে আপোনাৰ খাজানা ৰিচিপ্টটো দিব, যিটো একেবাৰে নতুন হয়, সেই খাজানা ৰচিদটো আপোনালোকে দিব আৰু লগতে আপোনালোকৰ এটা ভোটাৰ আইডি দিব। এইখিনিতে আপোনালোকে কনফিউজ নহ'ব, এই ইনকাম চাৰ্টিফিকেট আপোনালোকৰ দেউতাৰ নামত হ'ব। যদি আপোনালোকৰ দেউতা নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ মাৰ নামত হ'ব, বা যদি মা বা দেউতা কোনো নাথাকে তেনে ক্ষেত্ৰত গাৰ্জেনৰ নামত হ'ব। তো সাধাৰণতে আপোনালোকৰ দেউতাৰ নামত যি খাজানা ৰচিদ আছে সেইখন দিব, আপোনাৰ দেউতাৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড এনেকুৱা গভৰ্ণমেণ্ট আইডি প্ৰুফ দিব, আৰু এখন গাঁওবুঢ়াৰ চাৰ্টিফিকেট কিন্তু লিখাই ল'ব লাগিব, য'ত আপোনালোকৰ আনুমানিক আয়টো লিখা থাকিব। সেইটো দি আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব। এই ফৰ্মখনত আপোনালোকে কি কি লিখিব লাগিব মই তাকো ক'ম। তাৰ আগতে আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব। এপ্লিকেশ্যনখন কেনেকৈ লিখিব মই আপোনালোকক এতিয়া কৈ দি আছোঁ। আৰু যিসকল ৰহাৰ ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত পৰে, যদি আপোনালোকৰ এই ফৰ্মখন লাগে আপোনালোকে আমাৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ফ'ল' কৰি সুধিব, ডেফিনেটলি আমি আপোনালোকক এই ফৰ্মখন দি দিম। আহক এতিয়া চাওঁ যে আপোনালোকে এপ্লিকেশ্যনখন কেনেকৈ লিখিব। এপ্লিকেশ্যনখন লিখিবলৈ প্ৰথমতে আপোনালোকে কি কৰিব, এখন হোৱাইট পেপাৰ ল'ব। হোৱাইট পেপাৰ লৈ প্ৰথমতে টু লিখিব। টু লিখাত চিধা আপোনালোকে ইয়াত ডেট দিব, আপোনাৰ তাৰিখটো ইয়াত লিখি দিব, যোনটো তাৰিখে আপোনালোকে এই এপ্লিকেশ্যনখন লিখি আছে। তাৰে পিছত ইয়াৰ পৰা ষ্টাৰ্ট কৰিব দ্য চাৰ্কেল অফিচাৰ, আৰু ইয়াত আপোনাৰ প্লেচ দি দিব। আপোনালোকৰ যোনখিনি জেগাত চাৰ্কেল অফিচটো আছে তাৰ নাম ইয়াত লিখি দিব। ধৰি লওক প্লেচটো ৰহা হয়, তো আপুনি ৰহা লিখি দিব। এটা এক্সাম্পল হিচাপেহে আপোনালোকক দিছোঁ, আপোনালোকে যোনটো জেগাৰ হয় সেইটো আপোনালোকে ইয়াত লিখি দিব। তাৰে পিছত ইয়াত মই যিহেতু লিখিছোঁ ৰহা ৰেভিনিউ চাৰ্কেল, আপোনালোকে আপোনালোকৰ নিজৰ ৰেভিনিউ চাৰ্কেলৰ নামটো ইয়াত দি দিব, আৰু ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট দি দিব, আৰু ইয়াত আছাম থাকিব দিব। তাৰে পিছত ইয়াৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব ছাবজেক্ট। ছাবজেক্ট দি আপোনালোকে কি কৰিব, এনেকৈ লিখি দিব যেনেকৈ লিখিছোঁ, এপ্লিকেশ্যন ফৰ ইছুৱেঞ্চ অফ ইনকাম চাৰ্টিফিকেট ফৰ এডমিশ্যন পাৰপ'জ। তো ইয়াত যেনেকুৱাকৈ লিখা আছে ঠিক তেনেদৰেই আপোনালোকে লিখি দিব। তাৰে পিছত তললৈ আহিব। তললৈ অহাৰ পিছত আপোনালোকে কি লিখিব, ৰেছপেক্টেড ছাৰ বা মেডাম। যদি চাৰ্কেল অফিচাৰজন পুৰুষ হয় তেনে ক্ষেত্ৰত ছাৰ দি দিব, আৰু যদি মহিলা হয় তেনে ক্ষেত্ৰত মেডাম লিখি দিব, দি এটা কমা দি দিব। তাৰে পিছত কি কৰিব, উইথ ডিউ ৰেছপেক্ট, সন্মানপূৰ্বকভাৱে, আই হাম্বলি ৰিকুৱেষ্ট ইউ টু কাইণ্ডলি ইছ্যু এন ইনকাম চাৰ্টিফিকেট ফৰ মাই, ইয়ালৈকে ছেইম লিখিব। তাৰে পিছত যদি আপোনাৰ ল'ৰা হয়, আবেদনকাৰীৰ ছান অৰ্থাৎ পুত্ৰই যদি এডমিশ্যন ল'ব বিচাৰে তেনে ক্ষেত্ৰত ছান দি দিব, আৰু যদি ছোৱালীয়ে এডমিশ্যন ল'ব বিচাৰে তেনে ক্ষেত্ৰত ডটাৰ দি দিব।
ফৰ ফ্ৰী এডমিশ্যন ইন যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব তেনে ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ দি দিব আৰু যদি ইউ জি কোৰ্চৰ কাৰণে এডমিশ্যন লয় তেনে ক্ষেত্ৰত ইউ জি ফাৰ্ষ্ট ইয়েৰ বুলি দি দিব আৰু লগতে ব্ৰেকেটৰ ভিতৰত যদি বি এ হয় বি এ দি দিব বি এছ চি হ'লে বি এছ চি দি দিব বি কম হ'লে বি কম দি দিব আৰু বি ভোগ হ'লে বি ভোগ দি দিব তাৰে পিছত ব্ৰেকেটটো ক্লোজ কৰি দি আকৌ ফৰ দ্য একাডেমিক ছেশ্যন 2026-2027 এইখিনি সেম লিখিব দ্য চাৰ্টিফিকেট ইজ ৰিকুৱাৰ্ড টু এভেইল দি ফ্ৰী এডমিশ্যন স্কিম তো ইয়ালৈকে আপোনালোকে সেম লিখি দিব আপোনালোকৰ সালসলনি যদি কৰিব লগা থাকে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ইউ জি ফাৰ্ষ্ট ইয়েৰ আৰু যোনটো কোৰ্চ হয় সেইটো আপোনালোকে দি দিব তাৰে পিছত আকৌ আপোনালোকে এই তলত এই লাইন কেইটা আপোনালোকে লিখি দিব আই হেভ এটাচড দ্য নেচেচাৰী ডকুমেণ্টছ ফৰ your kind consideration I kindly request you to issue the certificate at earliest এইখিনি আপুনি exact same লিখি দিব তাৰে পিছত সিধা আপোনালোকে তলত thanking you বুলি লিখি দিব লিখি দিয়াৰ পিছত ইয়াত yours faithfully দি আবেদনকাৰীৰ নাম ইয়াত দি দিব তাৰে পিছত আবেদনকাৰীৰ এড্ৰেছটো ইয়াত লিখি দিব আৰু লগতে আপোনালোকে আবেদনকাৰীৰ মোবাইল নম্বৰটো ইয়াত লিখি দিব পেপাৰ আৰু পেনৰ সৈতে এনেকুৱাকে এপ্লিকেশ্যনখন লিখি দিব তো আপোনালোকক কৈ দিলোঁ যে আপোনালোকে কেনেকৈ এই এপ্লিকেশ্যনখন লিখিব আৰু এতিয়া এই ফৰ্মখনত আপোনালোকে কি কৰিব লাগে আপোনালোকক কৈ দিওঁ সাধাৰণতে এই ফৰ্মখন জাষ্ট আপোনালোকে তাত গাঁঠি দিব লাগে আৰু এই এপ্লিকেশ্যনখন প্ৰথমতে ছেকেণ্ড এই চাৰ্টিফিকেটখন অৰ্থাৎ এই পেজখন আপোনালোকে দি দিব তাৰে পিছত আপোনাৰ খাজানা ৰচিদ আপোনাৰ গাঁওবুঢ়া চাৰ্টিফিকেট আৰু আপোনাৰ এটা গভৰ্ণমেণ্ট আইডি প্ৰুফ লৈ আপোনালোকে LM অৰ্থাৎ লাট মণ্ডল যোনজন আছে আপোনালোকৰ এৰিয়াত তেখেতৰ তাত যাব তেখেতৰ তাত গৈ আপোনালোকে কি কৰিব লাগিব ইয়াত এটা সেকশন দেখা পাইছে LM সিগনেচাৰ বুলি তো এই LM সিগনেচাৰত আপোনালোকে সিগনেচাৰ ল'ব লাগিব লাট মণ্ডলৰ পৰা লাট মণ্ডলে আপোনালোকৰ খাজানা ৰচিদ চাই এটা আনুমানিক ইনকাম লিখি দিব আপোনালোকৰ এপ্লিকেশ্যনৰ বেক সাইডে আৰু লাট মণ্ডলে ইয়াত সিগনেচাৰ কৰি দিব আৰু এইখন লৈ আপোনালোকে যি কাৰ্যালয় আছে ৰেভিনিউ সাৰ্কুলৰ তাত আপোনালোকে জমা দি দিব জমা দি দিয়াৰ অকমান পিছত যদি ভিৰ বেছি থাকে আপোনালোকে অকমান ওয়েট কৰিব লাগিব আৰু যদি ফ্ৰী থাকে সাৰ্কুল অফিচাৰ ছাৰে হওক বা মেডামে হওক তেখেতে ইয়াত সিগনেচাৰ আৰু সিল মাৰি দিব তাৰে পিছত এইখন সিহঁতে ফিল আপ কৰিব আপোনালোকৰ নাম ইয়াত দিয়া থাকিব বা যোনে আবেদন কৰে তেখেতৰ নাম ইয়াত দিয়া থাকিব তেখেতৰ দেউতাৰ নাম ইয়াত দিয়া থাকিব তাৰে পিছত ভিলেজ অৰ্থাৎ গাঁও দিয়া থাকিব মৌজা দিয়া থাকিব আৰু থানা ইয়াত দিয়া থাকিব আৰু আপোনালোকৰ ডিস্ট্ৰিক্ট নিজৰ নিজৰ ডিস্ট্ৰিক্টৰ নাম ইয়াত দিয়া থাকিব আৰু তাৰে পিছত আপোনালোকৰ যি বাৰ্ষিক আনুমানিক আয় সেইটো ইয়াত লিখা থাকিব তো এইখিনি কৰাৰ পিছত সাৰ্কুল অফিচাৰে ইয়াত সিগনেচাৰ কৰি আপোনালোকক দি দিব আৰু এইখন লৈ আপোনালোকে আপোনালোকৰ কলেজত যাব কলেজত গ'লে ডেফিনেটলি সিহঁতে আপোনালোকৰ যি এডমিশ্যন হয় সেইটো ফ্ৰী কৰাই দিব আৰু যিসমূহ ইউ জি এডমিশ্যন ল'ম বুলি ভাবিছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে সমৰ্থ পৰ্টেলত কেনেকৈ ইউ জি এডমিশ্যনৰ কাৰণে আবেদন কৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ ভিডিঅ' অতি সোনকালে লৈ আনি আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এডমিশ্যনৰ ৰিগাৰ্ডিং যদি কিবা আপোনালোকে অসুবিধা পাইছে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি তাতো আপোনালোকে সুধিব পাৰে বা কমেণ্টত আপোনালোকে সুধি দিব তো আশা কৰোঁ আপোনালোকে বুজি পাইছে ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল লাইক এটা কৰি দিব চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম